हेलो एवरीवन आनसारी सार एटीपी चैनल सकलोके स्वागतम जनाइছোঁ যিসকল कैंडिडेटे 5550টা पोस्टर বাবে लोअर प्राइमरी पोस्ट और अपर प्राइमरी पोस्टर বাবে एप्लाई কৰিছিলে সিহঁতৰ থাৰ্ড মেৰিট লিষ্ট ওলাই গৈছে যিহঁতৰ নাম ফাৰ্ষ্ট আৰু সেকেন্ড লিষ্টত আহা নাই থাৰ্ড মেৰিট লিষ্টত চাব পাৰিব আৰু ভেৰিফিকেশনৰ ডেট উল্লেখ কৰা আছে কি কি ডকুমেন্ট লৈ যাব লাগিব ইয়াতে উল্লেখ কৰা আছে নিজৰ নামটো চাব পাৰিব প্ৰথমতে লিষ্টখন চাবৰ কাৰণে পিডিএফ লিষ্ট ডাউনলোড কৰিব লাগিব প্ৰথমতে গুগল ক্ৰমত গৈ dw.assam.gov.in ত লগইন কৰি তাৰ পিছত ৰিকোয়াৰমেন্টত যাব লাগিব তাৰ পিছত পিডিএফ টো ক্লিক কৰিব লাগিব নোটিছ ৰিগাৰ্ডিং ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন অফ ক্যান্ডিডেট থাৰ্ড লিষ্ট অফ সেকেন্ড ফেজ এগেইনষ্ট এডভাৰটাইজ ডেটেড 26/12/2023 ইয়াতে ডাউনলোড হোৱাৰ পিছত তাৰ পিছত চাব পাৰিব ইয়াতে ডেট দিয়া হৈছে 5/7/2025 তাৰিখ অৰ্থাৎ 5 জুলাইৰ পৰা আৰম্ভ কৰি 10 জুলাইলৈকে ইয়াৰ ভেৰিফিকেশন হ'ব আৰু টেবল নাম্বাৰ টাইম ডেট গোটেইখিনি উল্লেখ কৰা হৈছে ভেনু দিয়া আছে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউস খানাপাৰা গুৱাহাটী ইয়াতে গৈ নিজৰ নাম যদি আছে তেনেহলে সেই লিষ্টটো বাহিৰ কৰিব যত নাম আছে হেতু হাইলাইট কৰি লব এটো আন্ডাৰলাইন কৰি লব আৰু তাৰ পিছত কি কি ডকুমেন্ট লৈ যাব লাগিব গোটেইখিনি অৰিজিনাল ডকুমেন্ট লৈ যাব লাগিব আৰু হেকত একেবাৰে দিয়া হৈছে ডিএলএড এনআইওএছ ৰ কাৰণে কি কি লাগিব আৰু এই যে নোট দিয়া আছে ইয়াতে তলত লিখা হৈছে কি কি ডকুমেন্ট লাগিব আৰু অৰিজিনাল ডকুমেন্ট গোটেইখিনি থাকিব লাগিব যদি কোনোবাই ভেৰিফিকেশনত না যায় তেতিয়া হলে তেওঁৰ ক্যান্ডিডেটৰ হেতু কেনসেল হ'ব পাৰে মুঠতে থাৰ্ড মেৰিট লিষ্ট লৈকে 5080 জনৰ নাম আহি পৰিছে আৰু ইয়াৰ পৰৱৰ্তী হয়তো আৰু এটা লিষ্ট ওলাব পাৰে যেহেতু 5550টা পোষ্ট আছে যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব